সমগ্র দেশ জুড়ে দেশের স্বাধীনতা দিবস উদযাপন হচ্ছে, কিন্তু তার এক ব্যতিক্রমী দৃশ্য দেখা গেল গোলাঘাটে। গোলাঘাটে লাইফলাইন হাসপাতালে এক প্রতিবাদী কর্মসূচি। জেলার লাইফলাইন হাসপাতালে এক প্রতিবাদী কর্মসূচি। লাইফলাইন হাসপাতালের অধীক্ষকের বিরুদ্ধে অশালীন এবং স্বৈরাচারিতায় ক্ষুব্ধ হয়ে পড়েছে চিকিৎসালয়ের কর্মচারীরা। অবিলম্বে তাকে তার পদ থেকে বিরত করার আহ্বান জানানো হয়েছে। অধীক্ষক ডক্টর প্রহ্লাদ নাথের উপরে এমনই অভিযোগ নিয়ে এসেছে লাইফলাইন হাসপাতালের কর্মচারীরা। শীঘ্রই তাকে তার পদ থেকে অপসারণের দাবি জানিয়েছেন প্রতিবাদকারীরা। প্রতিবাদকারীদের দাবি না মেনে নেওয়া পর্যন্ত এই প্রতিবাদ চলতে থাকবে বলে জানিয়েছেন হাসপাতালের কর্মচারীরা। ৭৮ সংখ্যক স্বাধীনতা দিবস, স্বাধীনতা দিৱসৰ দিনটোতো আপোনালোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। কি কাৰণে কৈছে, কাৰ বিৰুদ্ধে কৈছে, চমুকৈ গোটেই কথা কৈছে। আমি সুদীৰ্ঘ দিন ধৰি এইখন নাৰ্ছিং হোমত কৰ্মচাৰী হিচাপে আছোঁ। আজি আমি 3 দিন ধৰি এটা কথাতে প্ৰতিবাদ কৰি পেলাই ইয়াত এনেকৈ বহি আছোঁ, অতিষ্ঠ হৈ পেলাই। লাষ্ট মোমেণ্টত আমি অতিষ্ঠ হৈ পেলাই এনেকৈ বহিব লগা হৈছে, কাৰণ আমাৰ যিগৰাকী অধ্যক্ষ আছে ডক্টৰ প্ৰহ্লাদ নাথ, তেওঁ কৰ্মচাৰীক হকে বিহকে যিকোনো কথাতে বেয়া ব্যৱহাৰ কৰে, অশ্লীল বাক্য প্ৰয়োগ কৰে, আৰু কেতিয়াবা মদ্যপান কৰি আহিও মানে আমাক অকণমান বেয়া ব্যৱহাৰ কৰে। এইখিনি কথাৰ প্ৰতিবাদ জনাই আমি ইয়াত এনেকৈ শান্তিপূৰ্ণ ধৰ্মঘট পালন কৰি আছোঁ। যেতিয়ালৈকে আমাৰ যিখিনি দাবী আছে সেইখিনি আমি ইতিমধ্যে তাত আমাৰ প্লে কাৰ্ডত লিখি ৰাখিছোঁৱে। এই দাবীখিনি পূৰণ নোহোৱালৈকে আমি এনেকৈ বহি থাকিম। আৰু আমি বিচাৰিছোঁ মালিক পক্ষ আৰু আমাৰ অধ্যক্ষগৰাকীৰ মাজত বুজাবুজি হৈ পেলাই কিবা এটা মিলা মিছা কৰি আমাৰ সোনকালে সমাধান এটা দিয়ক। আৰু সমাধান নিদিয়া পৰ্যন্ত আমাৰ এই ৭০টা পৰিয়াল এনেদৰে বহি থাকিব আৰু তেওঁলোকৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত আছে। কেতিয়াৰ পৰা চলি আছে আৰু কেতিয়াৰ পৰা হস্পিটেলখন অচল হৈ আছে? হস্পিটেল অচল হোৱাটো এসপ্তাহমান হৈ গ'ল। আমি প্ৰতিবাদত বহিছোঁ, এনেদৰে প্ৰতিবাদত বহিছোঁ 3 দিন, আজি 3 দিন হৈছে। আৰু আমাৰ এই অধ্যক্ষৰ আমাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ আপোনাৰ প্ৰায় 3 বছৰ আগৰ পৰা তেনেকুৱাকৈ হৈ আছে। সৰু সৰু কথাতে মানে কৰ্মচাৰীসকলক হকে বিহকে যিকোনো কথা কয়, আৰু আমাৰ ভিতৰুৱা কিছুমান কথা লৈ পেলাই যিখিনি আমাৰ ভিতৰুৱাকৈ পাতিব পাৰি সেইখিনি কথা ভিতৰুৱাকৈ নাপাতি পেলাই পাব্লিকৰ আগত অপমান কৰে। আমি সৰু কৰ্মচাৰী হ'লেও আমাৰ এটা আত্মসন্মান আছে, তেখেতে কাৰো আত্মসন্মানৰ কথা চিন্তা নকৰে। আমাৰ এতিয়া 70জন আছোঁ আমি। এনেই গোটেই আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত মানে চাফাই কৰ্মীলৈকে চব মিলাই টোটেল 73জন। কি কি বিভাগত কৰি থকা কৰ্মচাৰী আছে? আমাৰ ফাৰ্মাচী বিভাগৰ আছে, লেবৰেটৰী বিভাগৰ আছে, তাৰপিছত অফিচিয়েল ষ্টাফ আছে, আৰু ৰোগীৰ সেৱা কৰা নাৰ্ছৰ ষ্টাফ আছে, ফ্ল'ৰ ক্লিনাৰ আছে। এতিয়া আপোনালোকৰ অভিযোগ কাৰ ওপৰত কৰিছে? আমাৰ মূল অভিযোগ অকল অধ্যক্ষৰ মানে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধেহে। আৰু আমাৰ আৰু এটা কথা আছে, আমাৰ সুদীৰ্ঘ দিন ধৰি একেটা চেলাৰীতে আমি কাম কৰি আছোঁ। চেলাৰী বঢ়োৱাৰ কথা ক'লে অধ্যক্ষগৰাকীয়ে কয় যদি তহঁতি কাম কৰিবলৈ ইচ্ছা নাই ওলাই যা। সেইটো কোনো যুক্তিৰ কথা নহয়। কেতিয়ালৈকে চলি থাকিব বাৰু? যেতিয়ালৈকে আমাৰ এই দাবীখিনি পূৰণ নহয়, মীমাংসা নহয়, তেতিয়ালৈকে আমি এনেদৰে বহি থাকিম।